মই হেনো প্ৰাইভেট স্কুলৰ শিক্ষক। সূৰ্যৰ প্ৰভাতী কিৰণৰ লগে লগে আইৰ ৰঙা চাহকাপ। পুৰণিকলীয়া ছুপাৰ হিৰো বাইকখনেৰে আৰম্ভ হয় জীয়াই থকাৰ সংগ্ৰাম। কলিতা চুবুৰীত টিউচন পঢ়াই বৈশ্য চুবুৰীলৈ, বৈশ্য চুবুৰীৰ পৰা পোনে পোনে স্কুললৈ। মই হেনো প্ৰাইভেট স্কুলৰ শিক্ষক। মই হেনো প্ৰাইভেট স্কুলৰ শিক্ষক। নাই কোনো মোৰ স্বকীয় বেংক একাউণ্ট, বুজিবলৈ কঠিন GPF CPFৰ ভাষা। নাজানো চৰকাৰী বাজেটৰ খবৰ, মাৰ্চ মাহৰ কৰৰ হিচাপ। ঈদ বিহু পূজা পাতিবলৈ স্কুল পৰিচালনা কমিটিৰ ওচৰত হাত পতা মই হেনো প্ৰাইভেট স্কুলৰ শিক্ষক। আপোন ঘৰ আঁচনিত সুন্দৰ এটি ঘৰ, ব্যক্তিগত ঋণৰ বিলাসী গাড়ীত বহি গৌৰৱবোধ কৰিবলৈ ব্যৰ্থ হলেও আহি চাবচোন এপাক মোৰ পজালৈ। পৰি আছে পুৰণি ফাইল কেইটাত স্নাতকোত্তৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, DLED BEdৰ ডিগ্ৰীবোৰ। মই হেনো প্ৰাইভেট স্কুলৰ শিক্ষক। আইতাৰ হাঁপানিৰ দৰৱ, দেউতাৰ চুগাৰ, ভাইটিৰ পঢ়া খৰচৰ জোৰ মাৰিবলৈ কষ্ট হৈছে সঁচা। সেয়েহে বঢ়াই লৈছো টিউচনত আৰু 2 ঘণ্টা। দোকানীৰ বাকীৰ বাবে ভৰসাবিহীন মই হেনো প্ৰাইভেট স্কুলৰ শিক্ষক। দৰমহাৰ প্ৰতিযোগিতাত পৰাজিত হলেও সাফল্যৰ প্ৰতিযোগিতাত বহুবাৰ জয়ী হৈছো। জন্ম দিছো প্ৰতিটো বসন্তত একোটা উজ্জ্বল জ্যোতিষ্ক। 5 ছেপ্টেম্বৰত ডিঙিত দিয়া গামোচাখনে কয় ময়ো এজন শিক্ষক। মই হেনো প্ৰাইভেট স্কুলৰ শিক্ষক। ধন্যবাদ।